আগবাঢ়ি যাব বিচাৰিছোঁ। কোমল সিং ঠাকুৰ আমাৰ আছে, আপোনালোকে সকলো মৰিগাঁও জিলাৰ জাগিৰোড আঞ্চলিক খলাৰ মাদাৰ বংশৰ প্ৰতি বছৰৰ দৰে এই বছৰো আমি বাৰ্ষিক অধিৱেশনখনি মাৰ্কাংকুচি গাঁৱৰ মংগল সিং দেউৰী ঘৰৰ চোতালত আমি অনুষ্ঠিত কৰিছিলোঁ। আজি এই অনুষ্ঠানত আমি আমাৰ যিসকল 58 ঘৰ আমাৰ পৰিয়াল আছোঁ, গোটেই পৰিয়ালে আমি ইয়াতে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু আমাৰ লক্ষ্য উদ্দেশ্যত আমি সকলোৱে উপনীত হৈছোঁ। আৰু আমাৰ ইয়াতে বাৰ্ষিক অধিৱেশনত আমি এটা পৰ্ব তিৱা জনগোষ্ঠী আটাইতকৈ পৰম্পৰাগতভাৱে পালন কৰি থকা নিয়মটি হৈছে চম লৰা নিমখ ভগোৱা এটা পৰ্ব। এই নিমখ ভগোৱা পৰ্বটোৱে আমাৰ এই পৰিয়াল 58টা পৰিয়ালৰ মাজত যি আমাৰ একতাৰ বান্ধোন, এই বান্ধোন শিৰকলিৰ দৰে ৰাখিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ প্ৰতিটো পৰিয়ালৰ লগত, প্ৰতিটো পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত চাহ চিনাকি হোৱাৰ এটা আমাৰ ডাঙৰ সুযোগ। এই 58টা পৰিয়ালৰ ল'ৰা ছোৱালী য'তেই চাকৰি নকৰক, যলৈকে ব্যৱসায় কৰিবলৈ নাযাওক, আজিৰ দিনটোত সকলোৱে আহি আমি একলগ হওঁ আৰু একলগ হৈ আমি অন্ন গ্ৰহণ কৰোঁ। গতিকে আমি সকলো লগতে চাহ চিনাকি পৰিচয় হওঁ। পৰম্পৰা আমাৰ আজি যিটো আমি অনুষ্ঠান পাতিছোঁ, অধিৱেশন পাতিছোঁ, আমাৰ এটি খলাৰ মাদাৰ বংশৰ তিৱাসকলৰ আজি আমি এই মাকানকুচি গাঁৱত, জাগিৰোড মাকানকুচি গাঁৱত আমি মংগল দেউৰী ঘৰত তেখেতৰ চোতালত আমি অধিৱেশনটো পাতিছোঁ। আমাৰ 58 ঘৰ পৰিয়াল আছে। এই 58 ঘৰ পৰিয়ালে আমি ইয়াতে একগোট হৈ আমি ইয়াতে নেমু ভগোৱা পৰ্ব কৰোঁ আৰু আমি জ্যেষ্ঠসকলক আমি ইয়াতে সন্মান জনাওঁ। তেখেতলোকক এখন ফাগাৰে আমি সন্মান জনাওঁ আৰু যিসকল আমাৰ খলাৰ মাদাৰ বংশৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকলে কোনোবা যদি মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, চাকৰি যদি নিযুক্তি পাইছে, এইসকলক আজি আমি এই অনুষ্ঠানতে মাতি আনি আমি তেখেতলোকক আমি এটা সম্বৰ্ধনা অনুষ্ঠান দিওঁ। তাৰ লগতে আমি সকলোৱে লগ লাগি আজি খলাৰ মাদাৰ বংশৰ ভাই ককাই আই মাতৃসকলৰ লগত আমি লগ লাগি এসাঁজ ইয়াতে আমি প্ৰীতিভোজ খাওঁ।